Hello dear students, মই সৃষ্টি স্যার আর তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 12 9 নম্বৰ চেপ্টাৰ ৰে অপটিক্সৰ ওপৰত আলোচনা কৰি আহিছো। আজি আলোচনা কৰিম এটা নতুন টপিকৰ ওপৰত। এইটো কি হৈছে? এইটো হৈছে আমাৰ প্ৰতিবিম্বৰ ৰৈখিক বিবৰ্ধন। হয়, ম্যাগনিফিকেশন বুলি কোৱা হয়। প্ৰতিবিম্বৰ রৈখিক प्रतिबिंबर रैखिक विवर्धन यार ওপৰত আমি আলোচনা কৰিম। ইংৰাজীত কোৱা হয় ম্যাগনিফিকেশন। ম্যাগনিফিকেশন ইয়াৰ ওপৰত আমি আলোচনা কৰিম। বস্তুটো কি তোমালোকে জানিব লাগিব। রৈখিক বিবর্ধন ম্যাগনিফিকেশনটো হৈছে কি গম পাইছা? প্ৰতিবিম্ব এটা লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ মাজত কি কৰে সম্পৰ্ক এটা স্থাপন কৰে। ইয়াক স্মল এমেৰে কি কৰা হয়? ইয়াক বুজোৱা হয়, ইয়াক ইন্ডিকেট কৰা হয়। ইট ইজ ইন্ডিকেটেড বাই স্মল এম। এতিয়া তোমালোকে চাবা ম্যাগনিফিকেশন ইয়াক কি কৰা হয়? স্মল এমেৰে কি কৰা হয়? ইন্ডিকেট কৰা হয়। স্মল এমেৰে কি কৰা হয়? বুজোৱা হয়। এতিয়া চাবা এই এম ইজ ইকুয়াল টু কি হ'ব? এম ইজ ইকুয়াল টু ইয়াতে লিখা যায় আমি হাইট অফ ইমেজ upon height of object। ম্যাগনিফিকেশন তো এইটো বস্তু যে আমি কি করো যে ইমেজৰ যেটো হাইট আছে, ইমেজৰ হাইট আৰু অবজেক্টৰ হাইটৰ আমি কি করো ৰেশিওটি উলিয়াও। এই যেটো ৰেশিও আমি পাও সেইটো হৈছে কি ম্যাগনিফিকেশন বুলি কয়। এইটো ৰৈখিক বিবৰ্ধন বুলি কোৱা হয়। ইয়াক আমি কিহেৰে নামকৰণ কৰো, কিহেৰে বুজাও? ইয়াক স্মল এমেৰে আমি কি কৰো? ইয়াক ইন্ডিকেট কৰো। ঠিক আছে। এতিয়া তোমালোকে চাবা এই যে এমটো আছে ই কি কৰে? ইয়াৰ সহায়ত আমি কি বুজো? ইয়াৰ সহায়ত প্ৰতিবিম্ব ইমেজ অবজেক্টতকৈ কিমান ডাঙৰ বা সৰু সেইটো বুজোৱা হয়। ম্যাগনিফিকেশনৰ সহায়ত কিমান লাৰ্জ হ'ব ইমেজটো আৰু কিমান সৰু হ'ব, স্মল হ'ব, সাইজত কিমান সৰু হ'ব সেইটো কিহেৰে বুজোৱা হয়? এই ম্যাগনিফিকেশনৰে বুজোৱা হয়। কাৰ লগত তুলনা কৰা হয়? অবজেক্টৰ লগত তুলনা কৰা হয়। এতিয়া তোমালোকে চাবা ইয়াত এম ইজ ইকুয়াল টু আমি এনেদৰে লিখো height of image by height of object। ইয়াত আমি কি ব্যৱহাৰ কৰো? ইয়াত আমি সাইন কনভেনশন যে আছে নেগেটিভ পজিটিভ এইটো ব্যৱহাৰ কৰো। কেনেদৰে ব্যৱহাৰ কৰো তোমালোকে এইটো আগৰ ক্লাছ বিলাকত আমি দি আহিছো। তোমালোকে সেই ক্লাছ চালে গম পাবা। সাইন কনভেনশনৰ ক্ষেত্ৰত তোমালোকে চালে গম পাবা। সাপোজ এখন কি হৈছে? এখন স্পেৰিকেল মিৰৰ, কনকেভ মিৰৰ। ইয়াতে এনেকুৱাকৈ এডাল প্ৰিন্সিপাল এক্সিছ, ঠিক আছে। এইটো পোল মেৰু বুলি কোৱা হয়। হা, এতিয়া যদি প্ৰিন্সিপাল এক্সিছৰ এবভ যদি ওপৰত থাকে অবজেক্ট, তেতিয়াহ'লে এইটো কি হ'ব? পজিটিভ। আৰু যদি ইয়াতে থাকে তলত থাকে তেতিয়াহ'লে কি হ'ব? এই নেগেটিভ। প্ৰিন্সিপাল এক্সিছ মুখ্য অক্ষৰ ওপৰত যদি থাকে অবজেক্ট তেতিয়াহ'লে কি হ'ব? পজিটিভ। আৰু তলত থাকিলে কি হ'ব? নেগেটিভ হ'ব। তাৰ মানে আমি ইয়াক এনেকৈ লিখিব পাৰো। আমি ইয়াক কেনেকৈ লিখিব পাৰো? হাইট HEIGHT height above
height above principal axis is positive and height below principal axis is negative. Above positive, below negative. Magnification যে আছে magnification এইটো কি হ'ব পাৰে পজিটিভ হ'ব পাৰে আৰু নেগেটিভ হ'ব পাৰে এইটো কাৰ ৰেশিও ইমেজ আৰু অবজেক্টৰ ৰেশিও যেটো আছে হেতু কি বুলি কোৱা হয় ম্যাগনিফিকেশন বুলি কোৱা হয় ঠিক আছে এতিয়া ইয়াক আৰু এটা ফৰ্মুলাৰ সহায়ত এইটো এটা ফৰ্মুলাৰ সহায়ত বুজোৱা হয় এইটো তোমালোকে চোৱা hi/ho height of image by height of object ইয়াক এনেকৈ বুজোৱা হয় -v/u ইয়াতে v টো কি ইয়াতে v হৈছে কি ইমেজ হয় ইমেজ ডিসটেন্স আৰু u টো হৈছে কি অবজেক্ট ডিসটেন্স এইটো হৈছে ইমেজ ডিসটেন্স আৰু এইটো অবজেক্ট ডিসটেন্স এই ডিসটেন্স কোৰ পৰা লোৱা হয় এইটোত মনত ৰাখিব লাগিব ৰে অপটিক্সৰ ক্ষেত্ৰত ডিসটেন্স কোৰ পৰা মেজাৰ কৰা হয় ডিসটেন্স কোৰ পৰা লোৱা হয় ডিসটেন্স লোৱা হয় পোলৰ পৰা লোৱা হয় পোলৰ পৰা কি কৰা হয় মেজাৰ কৰা হয় ঠিক আছে এইখিনি এই যে আহিল এতিয়া এই যে h height of image height of object is equal to minus v/u এটো কোৰ পৰা আহিছে আমি এটো কি কৰিব লাগিব প্ৰুফ কৰিব লাগিব এটো এতিয়া প্ৰুফ কৰিবৰ কাৰণে কি কৰিব লাগিব আমি এখিনি এতিয়া কি কৰিব লাগিব মুছিব লাগিব মুছি পেলাই আমি ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব হয় ডায়াগ্ৰাম ড্ৰ কৰি পেলাই কি কৰিব লাগিব এটো যে আহিছে hi/ho is equal to minus v/u এখিনি আমি কি কৰিম প্ৰুফ কৰিম প্ৰমাণ কৰিম তোমালোকে এখিনি লিখি লোৱা এখিনি তোমালোকে নিশ্চয় বুজি পাইছা সদায় এটা কথা মনত ৰাখিবা তোমালোকে যেতিয়া এইখন এখন কি আমাৰ আছে স্ফেৰিকেল মিৰৰ আছে হয় ই কনকেভ ইয়াৰ উপৰ ফালে প্ৰিন্সিপাল এক্সিস এডাল কি প্ৰিন্সিপাল এক্সিসৰ উপৰ ফালে যদি কি থাকে লক্ষ্য বস্তু থাকে অবজেক্ট থাকে তেতিয়ালে অলৱেজ ই কি হ'ব পজিটিভ আৰু তলৰ ফালে থাকিলে কি হ'ব নেগেটিভ এইটো কথা মনত ৰাখিবা আৰু এই মিৰৰৰ ইফালে যদি আমি অবজেক্ট বা ইমেজ থাকে হেতু কি হ'ব নেগেটিভ হ'ব আৰু ইফালে যদি আহে পোৰৰ ডাইৰেকশনৰ দিশত থাকিলে কি হ'ব পজিটিভ হ'ব এতিয়া আমি এইটো প্ৰমাণ কৰিব লাগিব কি প্ৰমাণ কৰিব লাগিব height of image by height of object is equal to minus v/u এখিনি মই মুছি দিলো এতিয়া আমি এটো কি কৰিব লাগিব প্ৰুফ কৰিব লাগিব হিন্দীত কলে সাবিত करना पड़ेगा ঠিক আছে আমি কি কৰিব লাগিব প্ৰুফ কৰিব লাগিব প্ৰুফ কৰিব লাগিলে আমি কি কৰিব লাগিব ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব এটো কি ডিসটেন্স আছে ডিসটেন্স কিহৰ ডিসটেন্স এটো অবজেক্ট ঠিক আছে এটো কি ডিসটেন্স এইটো ইমেজ এইটো অবজেক্ট এতিয়া চাবা তোমালোকে প্ৰুফ কৰিবৰ কাৰণে আমি এনেকৈ এখন স্ফেৰিকেল মিৰৰ লৈছো এইটো এনেকৈ আমি এনেকৈ দিলো কনকেভ মিৰৰ কনকেভ বুজি পাইছা তোমালোকে কনকেভ মিৰৰ বহুতবাৰ বুজাইছো ইয়াতে প্ৰিন্সিপাল এক্সিস থাকিব আমাৰ এনেকৈ তোমালোকে ভালদৰে আঁকিবা আমাৰ এইটো ষ্ট্ৰেট হৈ গ'ল এবাৰ যদি নোৱাৰা এবাৰ কৰিবা হয় এবাৰ কৰিলে ডায়াগ্ৰাম বেয়া হৈ যাব ঠিক আছে এইটো আমাৰ কি পোল মেৰু বুলি কোৱা হয় এতিয়া আমি কি কৰিম ইয়াতে এটা কি কৰিম
অবজেক্ট এটা আমি ইয়াতে ৰাখিলোঁ অবজেক্টটোৰ নাম দিলোঁ এ বি তোমালোকে যিকোনো নাম দিব পাৰা এ বি দিব পাৰা পি কিউ দিব পাৰা এক্স ৱাই দিব পাৰা এইডাল কি প্ৰিন্সিপাল এক্সেছৰ সমান্তৰালকৈ যাব এইডাল সমান্তৰালকৈ গৈছে ঠিক আছে প্ৰিন্সিপাল এক্সেছ ইয়াতে লিখি দিছোঁ ৰ'বা তোমালোকক এইডাল আগবঢ়াই দিছোঁ প্ৰিন্সিপাল এক্সেছৰ সমান্তৰালকৈ পেৰাইলি যোৱা যিডাল এইডাল কি আছে এইডাল ৰে আছে ই কি কৰিব ফকাছৰ মাজেৰে যাব এনেকৈ কিহৰ মাজেৰে যাব ফকাছৰ মাজেৰে যাব এইটো কি ফকাছ ঠিক আছে এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিম এইটো অবজেক্ট আছে নে অবজেক্ট আৰু এইখিনি কি এৰ পৰা বি লৈ এইচ ও হাইট অফ অবজেক্ট ক্লিয়াৰ এ বি অবজেক্ট ক'ত আছে প্ৰিন্সিপাল এক্সেছৰ কি আছে ওপৰত আছে এবভ হয় এইটো কি এ বি হাইট অফ অবজেক্ট লক্ষ্যবস্তুৰ উচ্চতা এতিয়া আমি কি কৰিম আৰু এডাল আপতিত ৰশ্মি আমি এনেকৈ ল'ম ইয়াতে তাৰ মানে কি কৰিম আমি এটা ইনসিডেন্ট ৰে এডাল কি কৰিম ড্ৰ কৰিম ঠিক আছে ইনসিডেন্ট ৰে এডাল এনেকুৱাকৈ গৈছে ই কি কৰিব তোমালোকে জানা এনেকুৱাকৈ যদি যাব এডাল যদি ইনসিডেন্ট ৰে হয় এইডাল কি হ'ব এইডাল ইনসিডেন্ট ৰে ঠিক আছে আৰু এইডাল ৰিফ্লেক্টেড এইডাল ঠিক আছে এইটো পইণ্ট অফ ইনসিডেন্স ইয়াতে আমি নৰ্মেল এডাল ড্ৰ কৰিব পাৰো নে নোৱাৰো অবভিয়াছলি ড্ৰ কৰিব পাৰো ঠিক তেনেদৰে এইডাল যদি ইনসিডেন্ট ৰে হয় এইডাল ইনসিডেন্ট ৰে তেতিয়ালে এইডাল কি হ'ব এইডাল ভালকৈ আঁকিব লাগিব ইয়াতে এনেকুৱা হ'ল এইডাল তিনিডাল যে কাৰচিন দিছোঁ তাৰে এইডাল তাৰে উদ্দেশ্যটো হৈছে তাৰে এইমটো হৈছে কি এইডাল মানে হ'ল এইডাল এনেকৈ গৈছে এনেকুৱাকৈ আহিছে এইডাল হ'ল ৰিফ্লেক্টেড হেৰি তেতিয়াহ'লে এইটো কোন কি হ'ব এইটো আই আৰু এইটো আৰ ঠিক আছে বাই আই আৰু আৰ তোমালোকে জানা আই ইজ ইকুৱেল টু আৰ এইটো আই কোন এংগল এইটো আৰু এইটো আৰ দুইটা কি ইকুৱেল তাৰমানে যদি এইটো থিটা হয় তেতিয়াহ'লে কি হ'ব এইটো কি হ'ব অবভিয়াছলি থিটা হ'ব যদি এইটো 45 হয় এইটো 45 হয় এইটো যদি কি 60 হয় এইটো 60 হ'ব এইটো থিটা হ'লে এইটো থিটা হ'ব হয় সাপোজ আমি এইটো কি বুলি কওঁ আই বুলি নকয় বলে যদি আমি এইটো থিটা ধৰো থিটা বুলি ধৰিলোঁ এটাই নাম দিলোঁ থিটা তেতিয়াহ'লে ইয়াতে কি কৰিছে ইয়াতে ৰিফ্লেক্টেড ৰে আৰু প্ৰিন্সিপাল এক্সেছৰ যে সমান্তৰালকৈ গৈছিল এই ৰে দুডাল ইয়াতে কাটিছে কাটাৰ কাৰণে কি পাম আমি ইয়াতে এইটো এটা ইমেজ এটা পাম এইখিনি এনেকৈ জইন কৰি দিলোঁ তেতিয়া তোমালোকে চোৱা বি এনেকুৱাকৈ গৈছে পোলক ইয়াতে ইনসিডেন্ট আকৌ ইফালে গুচি আহিছে তাৰমানে এইটো পইণ্ট আমি বি ডেছ বুলি ধৰিলোঁ আৰু এইটো চোৱা এ এনেকুৱাকৈ এ আহিছে এ আহি এনেকৈ আহিছে আহি ইয়াতে এইটো এ ঠিক তেনেদৰে এইটো এনেকৈ আহিছে এ এনেকৈ এনেকৈ আহিছে আহি ইয়াতে এ তাৰমানে ইয়াক আমি এ ডেছ বুলি নামটো দিলোঁ ঠিক আছে এতিয়া এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা এইখন কি এইখন আমাৰ কি কনকেভ মিৰৰ ইয়াতে কি হৈছে এইডাল কি প্ৰিন্সিপাল এক্সেছ ইয়াতে দিছোঁ এইটো আমি ড্ৰ কৰিছোঁ কিহৰ কাৰণে আমি এইটো কি কৰিব লাগিব প্ৰুভ কৰিব লাগিব উই হেভ টু প্ৰুভ দ্যাট দ্য হাইট ইমেজ বাই অবজেক্ট ইমেজ ইজ ইকুৱেল টু -v বাই
ইউ এইটো আমি কি কৰিব লাগিব প্ৰুভ কৰিব লাগিব সেইকাৰণে আমি এইটো ডায়াগ্ৰামটো ড্ৰ কৰিছোঁ ঠিক আছে আজি ক্লাছটো এইখিনি তোমালোকে চাই যোৱা লাইফ টাইম তোমালোকৰ কি হ'ব মনত থাকিব এবাৰ তোমালোকে বুজি লোৱা গোটেই লাইফ টাইম তোমালোকৰ মনত থাকিব এতিয়া আমি এইটো পালে ইয়াতে এতিয়া তোমালোকে চাব লাগিব এইটো কি এইখিনি কি হাইট অফ কি ইমেজ এইটো এংগলটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এতিয়া তোমালোকে চাবা এই ইয়াতে আমি কি পাম দুটা ট্ৰায়াঙ্গেল পাম সেই ট্ৰায়াঙ্গেল দুটাক মই উঠাই লৈ পেলাই তোমালোকক এতিয়া বুজাই দিম ইয়াতে কি পাম আমি দুটা ট্ৰায়াঙ্গেল পাম এটা ট্ৰায়াঙ্গেল এনেকুৱা হ'ব চোৱা তোমালোকে এইটো এনেকুৱা ট্ৰায়াঙ্গেল হ'ব এটা ওপৰৰটো এইটো এ বি আৰু ও এ বি ও এইটো ট্ৰায়াঙ্গেল এইটো এটা ট্ৰায়াঙ্গেল পাম আৰু এটা ট্ৰায়াঙ্গেল পাম এইটো দুটা ট্ৰায়াঙ্গেল আমি ল'ব লাগিব আৰু নেক্সট যেটো ট্ৰায়াঙ্গেল আছে সেইটো কেনেকুৱা হ'ব ইয়াতে চোৱা তোমালোকে এইটো ও এইটো বি ড্যাশ আৰু এইটো কি এ ড্যাশ এই দুটা ট্ৰায়াঙ্গেল আছে এইটো কি পারপেন্ডিকুলার এইটো পারপেন্ডিকুলার এইটো কি বেস এইটো বেস এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো কিমান ডিগ্ৰী এইটো থিটা থিটা এইটো কিমান থিটা একদম ইজি এই ট্ৰায়াঙ্গেল দুটা মই ইয়াতে আনি পেলাই তোমালোকক বুজাই দিছো এতিয়া তোমালোকে চাবা এইটো কোন কিমান ডিগ্ৰী হ'ব মোক কোৱা তোমালোকে এইটো 90 ডিগ্ৰী এইটো থিটা এইটো 90 ডিগ্ৰী এইটো থিটা এইটো কিমান হ'ব 180 ডিগ্ৰী বাহিৰত লিখি দিছো এইটো 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী প্লাস থিটা এইটো কিমান হ'ব 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী ঠিক আছে তাৰ মানে এইটো যিমান ডিগ্ৰী হয় এইটোৰ মান এইটো আমাৰ কি আছে এইটো a ইকুয়াল টু কি হ'ব আমাৰ এইটো a ড্যাশ ইকুয়াল টু a এই দুটা ট্ৰায়াঙ্গেলৰ এইটো কোণৰ কি হ'ব সমান হ'ব a ড্যাশ ইকুয়াল টু a তাৰ মানে কি এইটো কোণ যে আছে আমাৰ এইটো কোণ কাৰ সমান হ'ব এইটোৰ সমান হ'ব তো আমাৰ কি হ'ল ট্ৰায়াঙ্গেল দুটা সমান হ'লে নাই এতিয়া চাবা তোমালোকে ট্ৰায়াঙ্গেল এ বি ও সিমিলার কি হ'ব ট্ৰায়াঙ্গেল এ ড্যাশ বি ড্যাশ ও এ ড্যাশ বি ড্যাশ ও সিমিলার হ'ব দুইটা সিমিলার হ'লে কি হ'ব আমি কেনেকৈ লিখিব পাৰো ইয়াতে তোমালোকে এইখিনি এনে সাইডত লিখি থৈ দিবা ইয়াৰে ট্ৰায়াঙ্গেল এ বি ওৰ এইটো এনেকৈ লিখিবা ট্ৰায়াঙ্গেল এ ড্যাশ বি ড্যাশ ও ইয়াৰে বি এংগেল তাৰমানে এ বি ও ইকুয়াল টু কি এ ড্যাশ বি ড্যাশ ও এইটো বি 90 ডিগ্ৰী তাৰপিছত এইটো লিখা এ ও বি ইকুয়াল টু কি হ'ব এনেকৈ লিখিব পাৰা বি ড্যাশ ও এ ড্যাশ আই ইকুয়াল টু আৰ এইটো তাৰপিছতটো কি আছে এইটো বি এ ও ইকুয়াল টু এইটো এ ড্যাশ এইটো বি ড্যাশ এ ও বি ড্যাশ এ ড্যাশ ও তাহলে চাই লোৱা অলপ বি এইটো যে আছে এইটো কাৰ সমান এইটো বিৰ সমান হয় 90 ডিগ্ৰী তাৰপিছত এইটো ও এইটো ও এইটো ও এইটো ও সমান আই ইকুয়াল টু আৰ আমি তাতে ইয়াতে প্ৰুভ কৰি দিছো তেতিয়ালে আমাৰ কি হ'ব এইটো যে আছে এই ড্যাশটো কাৰ সমান হ'ব এৰ সমান হ'ব
এই ডেছটো কাৰ সমান হ'ব এৰ সমান হ'ব এইটো কেনেকৈ 180 ৰ পৰা কি কৰিবা আমি তোমালোকে 90 ডিগ্ৰী প্লাস থিটাটো কি কৰিবা মাইনাস কৰি দিবা তেতিয়াহ'লে আমাৰ এই দুটা কি হৈ গ'ল ট্ৰায়াঙ্গল দুটা কি হৈ গ'ল সৰ্বাংগ সমল ইয়াতে এ এ এ এইটো কন্ডিশন মতে তিনিটা কোণ সমান এতিয়া তোমালোকে চাবা তিনিটা কোণ সমান হলে আমি এতিয়া এনেকৈ লিখিব পাৰো a ড্যাশ b ড্যাশ বাই ab এনেকৈ লিখিব পাৰো এইটো a ড্যাশ b ড্যাশ বাই ab a ড্যাশ b ড্যাশ বাই ab লিখিব পাৰো সিমিলার দুইটা ট্রায়াঙ্গল সিমিলার সেইকাৰণে a ড্যাশ b ড্যাশ বাই ab আমি লিখিব পাৰো তাৰ পিছত কি লিখিব পাৰো b ড্যাশ o বাই bo এইটো b আমি লিখিব পাৰো এতিয়া তোমালোকে চাবা এইটো a dash b dash মোক কি কোৱাচোন a dash b dash height of image a dash b dash is equal to কি height of image a dash b dash কি এইটো height of image h I a b কি a b height of object h o এতিয়া তোমালোকে চোৱা height of image to যে আছে height of image কোড আছে প্রিন্সিপাল এক্সেসৰ ওপৰত আছে নে তলত আছে বিলো নে এবভ আগতে যে কৈ দিলো তলত আছে তলত থাকিলে কি হ'ব প্লাস নে মাইনাস মাইনাস তে আমি ইয়াতে কি লিখিব লাগিব মাইনাস তাৰ মানে ab ৰ কাৰণে আমি কি লিখিম a dash b dash ৰ কাৰণে কি লিখিম মাইনাস h I এটো কি হ'ব মাইনাস h I height of image minus কাৰণ প্রিন্সিপাল এক্সেসৰ তলৰ ফালে আছে height of object plus প্রিন্সিপাল এক্সেসৰ ওপৰত আছে height of object ঠিক আছে এতিয়া তোমালোকে চাবা এটো যে আছে b o এনি কৈ গৈছে নে আমাৰ ৰে এনি কৈ গৈছে পোহৰ এনি কৈ গতি কৰিছে হয় লাইট এনি কৈ গৈছে গৈ পেলাই ব্যাক হৈ আহিছে সাইন কনভেনশনৰ মতে তোমালোকে চাবা কি হৈছে ব্যাক হৈ আহিছে ব্যাক হৈ আহিলে কি হ'ব obviously নিগেটিভ হ'ব তাৰ মানে কি হ'ব এতিয়া bu কি b o এইটো ডিসটেন্স অফ কি অবজেক্ট এইটো কি হ'ব ডিসটেন্স অফ অবজেক্ট হয় u মাইনাস তাৰ পিছত কিছে b dash o এইটো চোৱা b dash o ইফালে b dash o এইটো পোহৰৰ গতিৰ বিপৰীত দিশত হৈছে সেইকাৰণে কি হ'ব মাইনাস v এইটো কি ডিসটেন্স অফ ইমেজ আৰু এইটো ডিসটেন্স অফ কি অবজেক্ট ফ্রম পোল আমি সদায় পোলৰ পৰাই কি কৰো ইয়াৰ মেজাৰমেন্টটো কৰ পৰা ল পোলৰ পৰা ল স্পেৰিকেল মিৰৰৰ ক্ষেত্ৰত তোমালোকে মন ৰাখিব মই আগতে কৈছো এতিয়া চাবাচোন তোমালোকে ইয়াতে এতিয়া h I ইমেজ হাইট আৰু অবজেক্ট হাইট মাইনাস মাইনাস কি হ'ব ক্যান্সেল কৰি দিয়া v বাই u আমি এটো পাই গলো এতিয়া ইয়াক এনেদৰে লিখিব পাৰিনে h I বাই h o is equal to মাইনাস চিহ্ন ইফালে দিলে মাইনাস v বাই u তাৰ মানে কি ম্যাগনিফিকেশন কি হয় বস্তুটো ইমেজৰ হাইট বাই অবজেক্টৰ কি হাইট দুটাৰ কি ৰেশিও দা ৰেশিও অফ ইমেজ হাইট এন্ড কি অবজেক্ট হাইট বা এটো কি কৰিব পাৰি ইয়াতে নেগেটিভ বুলি কয় ডিসটেন্স অফ কি ইমেজ ডিসটেন্স বাই অবজেক্ট ডিসটেন্স এটো ম্যাগনিফিকেশন যে আছে এইটো কি হ'ব পাৰে নেগেটিভ পজিটিভ হ'ব পাৰে এইটো বিভিন্ন কন্ডিশনৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তোমালোকে মেইন বস্তু চাব লাগিব ইয়াতে এটা কি কৰিবা তোমালোকে ইয়াতে এটা লক্ষ্য বস্তু এটা দিবা অবজেক্ট এটা দিবা দি পেলাই এখন কি কনকেভ মিৰৰৰ সন্মুখত ৰাখিবা ৰাখিলে কি হ'ব ইয়াৰ ইমেজটো কি হ'ব ইফালে গঠন হ'ব ইমেজ ফৰ্মেশনটো কি হ'ব ইফালে হ'ব ইমেজটো কি হ'ব ইয়াৰ উলুটা হ'ব ঠিক আছে ইয়াৰ দুটা ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে ত্ৰিভুজ দুটা কি কৰিবা
চাই ল'বা সাইডত ত্ৰিভুজ দুটা অঙ্কন কৰিবা ত্ৰিভুজ দুটা অঙ্কন কৰি চাবা তোমালোকে এইটো 90 ডিগ্ৰী পালা এইটো 90 ডিগ্ৰী পালা এইটো থিটা পালা এইটো থিটা পালা এইটো অবিয়াসলি ওলাব 90 ডিগ্ৰী থিটাৰ কাৰণে যদি আমি 60 60 ধৰি লওঁ এইটো 90 90 প্লাস 60 হয় 90 প্লাস 60 150 তাৰ 180 মাইনাস কৰি দিলে 180 পৰা মাইনাস কৰিলে এইটো পাম ঠিক তেনেদৰে এইটোও পাম তাৰমানে এই দুটা ত্ৰিভুজৰ কি হ'ব এই দুটা ত্ৰিভুজ আমি ইয়াতে অঙ্কন কৰিছো এই দুটা ত্ৰিভুজ ত্ৰিভুজ নাম্বাৰ 1 ট্ৰায়াঙ্গল ট্ৰায়াঙ্গল নাম্বাৰ 2 এইটো কোণৰ লগত মিল আছে এইটো কোণৰ লগত এইটো কোণ আছে কিমান এইটো এই গোটেইকেইটা কোণৰ কি আছে গোটেইকেইটা কোণ তোমালোকে চাই ল'বা কোন কেইটা কি আছে কোণৰ লগত কোণৰ মিল আছে এইটোৰ লগত এইটোৰ মিল আছে এইটোৰ লগত কাৰ মিল আছে এইটোৰ লগত এইটোৰ লগত এইটোৰ মিল আছে এইটোৰ লগত কাৰ মিল আছে এইটোৰ মিল আছে এইটো 90 এইটো থিটা এইটো এনেকৈ সৰ্বঙ্গ সম হৈ যাব সিমিলাৰ হ'ব সিমিলাৰ যেতিয়া হৈ যাব তেতিয়া হলে তোমালোকে কি কৰিব পাৰিবা এইটো বাই এইটো কৰিবা তাৰপিছত এইটো বাই কি কৰিবা এইটোৱে কৰিবা কমন ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে এইখিনি তোমালোকে লিখি লোৱা বুজি লোৱা এইটো আজি কি কৰিলো আমি প্ৰুভ কৰি দিলো আমাৰ কি এইখিনি তোমালোকে বুজি পাইছা আমি প্ৰুভ কৰিলো এতিয়া চাবা তোমালোক মই জাস্ট অলপ বুজাই দিম তোমালোকে এইটো মোস্ট প্ৰবলি যে ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত এইখিনিটো তোমালোকৰ লিখা হৈছে এইখিনি মই আকৌ এবাৰ তোমালোকক এই ত্ৰিভুজ দুটা অঙ্কন কৰি বুজাই দিম তোমালোকৰ কনফিউজনটো মই কি কৰি দিম ক্লিয়াৰ কৰি দিম চাবা তোমালোকে এতিয়া আমি এতিয়া কি কৰিম এনেকৈ আমাৰ কি আছে এনেকৈ আছে হয় লাষ্ট এটো ফিনিশিংত তোমালোকক দি আছো একদম এনেকুৱা কয় এটো কি আছে আমাৰ চাবা তোমালোকে এটো আছে কি এ বি হয় আৰু এনেকুৱা কয় এটো আছে ও এইটো ত্ৰিভুজৰ ক্ষেত্ৰত বেলেগ আৰু যিবিলাক নালাগে সেইবিলাক আমি ইয়াতে নিলিও ডাইৰেক্ট ত্ৰিভুজ দুটা তোমালোকক বুজাই দিম তাৰ পিছত এইটো ত্ৰিভুজটো এনেকৈ তলৰে দিছো তোমালোকক বুজি পোৱাৰ কাৰণে তোমালোকৰ ইজি হ'ব এইটো এনেকৈ আহিল এইটো এনেকৈ গৈ গ'ল ঠিক আছে এইটো কি আছিল আমাৰ আই আছিল তাৰ মানে কি আছিল থিটা আছিল এইটো কি আছিল আৰ আছিল তাৰ মানে কি থিটা এইটো কিমান আছিল এইটো আছিল আমাৰ বি ড্যাশ এইটো আছিল এ ড্যাশ গট ইট এইটো আছিল 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী ইয়াত তোমালোকক সুবিধা পাবা কাৰণে মই কি কৰিলো সেকেন্ড টাইম তোমালোকক এইটো কি কৰিলো এই ট্ৰায়াঙ্গল দুটা ইয়াতে বুজাই দিলো এইটো 90 ডিগ্ৰী আছে এইটো থিটা আছে এইটো 90 ডিগ্ৰী আছে এইটো থিটা আছে এইটো এক নম্বৰ ট্ৰায়াঙ্গল এইটো দুই নম্বৰ ট্ৰায়াঙ্গল ওপৰৰটো তলৰটো এইটো নাম্বাৰ 1 নাম্বাৰ 2 ঠিক আছে তেতিয়া এইটো কি হ'ব কোৱাচোন 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী প্লাস থিটা আৰু এইটো কি হ'ব 180 ডিগ্ৰী 90 ডিগ্ৰী এইটো ইয়াতে যেটো ভ্যালু ওলাব দে আর সেম সমান হ'ব তাৰ মানে কি এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব চাব পাৰি যদি এইটো সাপোজ আমি থিটাৰ কাৰণে কি ধৰিলো থিটাৰ কাৰণে যদি আমি 60 ডিগ্ৰী এটা ধৰি দিও থিটাৰ কাৰণে এইটো 60 বুলি ধৰাচোন এইটো 60 বুলি ধৰা তেতিয়া এইটো কি হ'ব 150 নহব জানো এইটো কি হ'ব 150 তেতিয়া এইটো কি হ'ব 180 ৰ পৰা কি হ'ব 150 30 ডিগ্ৰী তাৰ মানে এইটো 30 হ'ব এইটো 30 হ'ব 30 হোৱা কাৰণে তো আমাৰ কি হৈছে এ বি আৰু ও এই যে ট্ৰায়াঙ্গল দুটা কি হৈছে সিমিলাৰ হৈছে এ ড্যাশ বি ড্যাশ এইখিনি তোমালোকে বুজি পাইছা সেইকাৰণে আমি লিখিব পাৰো সেইকাৰণে আমি লিখিলো নে ইয়াতে a dash b dash by ab আৰু কি লিখিলো এটো এই b ও লিখিলো আৰু b dash ও এটো a dash b dash লিখিলো by এটো লিখিলো এটো a dash b dash by ab a dash b dash by ab এটো কি আছিল ইমেজৰ হেৰি নাছিল জানো এটো আছিল ইমেজৰ কাৰণে আৰু এটো আছিল অবজেক্টৰ কাৰণে হাইট ইয়াতে লিখিলো তাৰ পিছত এটো কি আছিল এটো ত্ৰিভুজ যে আছে এইটো ত্ৰিভুজৰ এইটো এটা আমাৰ
এইটো লিখাত হেৰি হৈছে এইটো হ'ব বি ডেছ তলত হ'ব এইটো বি ডেছ এইটোৰ কাৰণে বি ডেছ অ' এইটো বেছ আৰু ওপৰতো কাৰণে কি বি অ' এইটো কি ইমেজ ডিষ্টেঞ্চ আৰু এইটো হ'ল অবজেক্ট ডিষ্টেঞ্চ এইটো ইয়াৰ পৰা ইয়ালৈ অবজেক্ট ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈ ইমেজ ডিষ্টেঞ্চ এইখিনি তোমালোকে বুজি পাইছা একদম ক্লিয়াৰ হৈ গৈছে তোমালোকৰ এতিয়া তোমালোকে ইয়াতে এটা চাবা যে মই যে তোমালোকক কৈছিলোঁ এম কি হ'ব পাৰে প্লাছ ভি হ'ব পাৰে এম কি হ'ব পাৰে মাইনাছ ভি হ'ব পাৰে কেতিয়া হ'ব পাৰে কি হ'ব পাৰে আৰু প্লাছ ভি ই হ'লে মেগনিফিকেশ্যনটো যদি পজিটিভ হয় তেতিয়াহ'লে কি হ'ব আৰু মেগনিফিকেশ্যনটো যদি কি হয় নিগেটিভ হয় তেতিয়াহ'লে কি হ'ব তাৰপিছত 2 মিনিটত মই তোমালোকক বুজাই দিম বুজাই ক্লাছটো শেষ কৰিম এণ্ড কৰিম আজি এতিয়া তোমালোকে চাবা এটি লিখাচোন ইফ কি লিখিবা এম ইজ পজিটিভ বুলি লিখা যদি এম পজিটিভ হয় তেতিয়াহ'লে তোমালোকে চাবা এইচ আই ইমেজ হাইট আৰু অবজেক্ট হাইট তেতিয়াহ'লে ইয়াত কি হ'ব ভি বাই ইউ এনেকুৱা হ'ব লাগিব তাৰমানে ইমেজ হাইট আৰু অবজেক্ট হাইট সাইন কি হ'ব লাগিব সেম হ'ব লাগিব পজিটিভ হ'লে দুইটাৰ পজিটিভ হ'ব লাগিব আৰু নিগেটিভ হ'লে দুইটাৰ কি হ'ব লাগিব নিগেটিভ হ'ব লাগিব ঠিক আছে তাৰমানে যদি ইমেজটো এনেকৈ থাকে সো অবজেক্ট এনেকৈ থাকিলে ইয়াৰ ইমেজটো কি হ'ব এনেকৈ থাকিব যদি ইয়াৰ কি আছে অবজেক্টটো যদি এনেকৈ আছে সাপোজ এইটো অবজেক্ট এনেকৈ আছে ইমেজটো এনেকৈ থাকিব লাগিব তেতিয়াহে কি হ'ব ম্যাগনিফিকেশনটো পজিটিভ হ'ব তেতিয়াহ'লে ইয়াৰ কি হ'ব ইমেজটো কি হ'ব আপৰাইট আর ইৰেক্ট হ'ব ইমেজ ঠিক আছে আৰু কি হ'ব পাৰ্চুৱেল ইমেজ এইখিনি তোমালোকে বুজি পাইছা আকৌ এতিয়া চাবা যদি নিগেটিভ হয় কি হয় যদি নিগেটিভ হয় এইটো হৈ গ'ল ইফ এম ইজ নিগেটিভ তেতিয়াহ'লে এইচ আই ইমেজ হাইট বাই অবজেক্ট হাইট কি হ'ব এইটো মাইনাছ ভি বাই ইউ হ'ব তাৰমানে কি ইয়াতে তোমালোকে লিখিব পাৰিবা হাইট অফ ইমেজ অৰ হাইট অফ অবজেক্ট হ্যাভ অপোজিট সাইন এটা প্লাস এটা মাইনাস এটা প্লাস তেনেকুৱাকৈ হ'ব লাগিব ইয়াতে তাৰমানে যদি কি হয় ইয়াতে যদি এনেকৈ থাকে অবজেক্ট ইমেজটো কেনেকুৱাকৈ পাম আমি এনেকুৱাকৈ ইমেজটো পাম তেতিয়া ইমেজটো কেনেকুৱা হ'ব ইমেজটো হ'ব ইমেজ কেনেকুৱা হ'ব ইনভাৰ্টেড হ'ব আৰু কি হ'ব ৰিয়েল হ'ব পাইছা বুজি তোমালোকে এইখিনি তোমালোকে চাবা তোমালোকে কিতাপত ইমান হেৰি কৰি দিয়া নাই তথাপি এইখিনি তোমালোকে বুজিব লাগিব ম্যাগনিফিকেশনটো কি আছে পজিটিভ হোৱাৰ বাবে এইটো আৰু নিগেটিভ হোৱাৰ বাবে এইটো পজিটিভৰ বাবে কি আছে ইমেজ ভাৰ্চুৱেল ইমেজ হয় আপৰাইট ইৰেক্ট বুলি ক'ব পাৰিবা আৰু ইয়াতে কি হাইট অফ ইমেজ ইজ ইকুৱেল টু কি আছে হাইট অফ অবজেক্ট দুটা কি আছে সাইন সেম হ'ব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত কেনেকুৱা অপোজিট সাইন হ'ব লাগিব ঠিক আছে তেতিয়াহ'লে আজি এইখিনি বুজি পাওঁ বুলি ভাবিলোঁ ইয়াৰ পিছত আমি ইয়াৰে ৰিলেটেড কিছুমান আমি কি কৰিম নিউমেৰিক কিছুমান কৰিম সাম কিছুমান আছে এইবিলাক কৰিম আজি এইখিনি কৈ ক্লাছটো সামৰণি মাৰিলোঁ